ডিফুত বানপানীত ক্ষতিগ্ৰস্ত লোকক কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহায়ৰ হাত বৰ্তমান দেখুৱাইছোঁ। ডিফুৰ বিভিন্ন ৰিলিফ কেম্পৰ দৃশ্য আপোনালোকক ধৰ্মলালা ৰেলৱে কলনী চিতলাবাৰী সমগ্ৰ দৃশ্য দেখুৱাই আপোনালোকক জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ দেখুৱাইছোঁ বৰ্তমান। আৰু আপোনালোক চাই আছে ডিফু প্লাছৰ পৰা ডিফুত যি বানপানীৰ ফলত যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকলৈ সহায়ৰ হাত কাৰ্বি আংলং জিলা প্ৰশাসনৰ। ফ্লাড রিলিফ দিয়া হ'ব বুলি ডিস্ট্রিক্ট ডিজাস্টার ম্যানেজমেন্ট আৰু আমাৰ সার্কুল অফিস ইয়াৰো বাইদেউ ফোন কৰিছে যোৱাকালি মোক যে কিমান মানুহ এফেক্টেড হৈছে। তো মই মোটামুটি 1,000 পৰা 2,000 মানুহ প্ৰায় আমাৰ ৰেলৱে কলনী এৰিয়া বিভিন্ন এৰিয়া পাৰ্ট দিয়া আছে। আমাৰ ৰেলৱে কলনী এৰিয়া 1,000 পৰা 2,000 মানুহ এফেক্টেড হৈছে বুলি আমি এটা ভোটাৰ লিষ্ট অনুসাৰে আমি পঠাই দিছোঁ। তা আজি ইয়াতে তেখেতসকলে 4টা বজাতে বস্তুবিলাক লৈ আহিব বুলি কৈছে, কিন্তু তেখেতসকলে বিভিন্ন এৰিয়াতে দি আছে। এতিয়া ৰাতি হৈ গ'ল, আহি পোৱা নাই। অলপ সময়ৰ ভিতৰত আধা ঘণ্টাৰ ভিতৰত আহি পাব বুলি ইয়াৰো বাইদেউ কৈছে, মোক এতিয়া ফোন কৰিছে। তো আজি সামগ্ৰী এতিয়া মানে দিয়াটো আৰম্ভ কৰিব। আপোনাৰ কেণ্ডেল দিব, লগতে চাবোন দিব, দালি দিব, চাউল দিব আৰু মস্কিউট দিব বুলি কৈছে। এই 4-5 বিধ মোটামুটিভাৱে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তেনেকুৱাটো মানে প্ৰত্যেক বছৰে হয়। তথাপি ৰাম ঠাকুৰ কলনী, শিৱবাৰী, চিতলাবাৰী, পাণবাৰী, ৰেলৱে কলনী পাৰ্ট 1 পাৰ্ট 2 এনেকুৱা এটা হেৰি কৰা হৈছে। তাৰপিছত শান্তিপাৰা আৰু এইফালে চৰ্দাৰপট্টি 8-10টা এৰিয়া বেছিকৈ এফেক্টেড হৈছে। বাকী বজাৰ এৰিয়াটো কিছুমান মানে ড্ৰেইনৰ পানী চানী সোমাইছে, কিন্তু মানে বেছিকৈ এফেক্টেডটো এই আপোনাৰ 8-10টা এৰিয়া হ'ব। গাড়ী আহে নে কিমান সময় লাগিব পেলাইহে লোক কৰিব বেলেগ। ফ্লাড হোৱাৰ কাৰণে ডিষ্ট্ৰিবিউশ্যন কৰি আছে চৰকাৰৰ ফালৰ পৰা। এইটো চাউল, দাল, তেল, চাবোন, গাখীৰ পেকেট, all these particulars are given by the government. Ward number 2 মই ৱাৰ্ড কমিশ্যনাৰ। এইটো চিতলাবাৰী, পাণবাৰী, ৰাম ঠাকুৰ কলনী। ভাগ কৰি দিছোঁ আমি দিয়াৰ সুবিধাৰ কাৰণে। একটা চাইডত ফ্লাডৰ এফেক্টেড মানুহ আৰু একটা পৰিয়ালৰ ইয়াত 500 ঘৰ আহিছে আৰু বাকী অহা নাই। আৰু শিৱবাৰী দি আছোঁ আমাৰ ৱাৰ্ড নম্বৰ 2 আৰু ধৰমনালা পাৰ্ট যিটো গাৰ্লছ কলেজ তাতেও দি আছোঁ, ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰাও দি আছোঁ। ঠিক আছে। ফ্লাডৰ ৰিলিফৰ
কি সামগ্ৰী দি আছে? সামগ্ৰীৰ ভিতৰত ইয়াত চিৰা, দাইল, মিঠাতেল, নিমখ, আৰু মাইকীমানৰ সামগ্ৰী কিহৰ কাৰণে দিয়া হৈছে? ফায়াৰ এফেক্ট হ'ল যোৱাকালি ৰাতি 10টামান বজাৰ পৰা পানী হ'ল হৈ পেলাই এই নদীৰ কিনাৰ পৰাইতো এই 3 নম্বৰটো সেয়া হ'ল এইখিনি প্ৰায় নদীৰ কিনাৰৰ মানুহ আৰু দুবাৰ ধৰণৰ ওলাইছে এইটো প্ৰায় ফ্লাড হয় এইখিনি তো ৰাতি প্ৰায় ঘৰৰ মানুহ পানী তলত ফ্লাড এফেক্টেড এৰিয়া ৰিলিফ দিয়া হৈছে।